আহ্বানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ উপলক্ষে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইতিমধ্যেই বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত যোগদান কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ উপৰিও তেওঁলোকৰ চিত্ৰকলাৰ যি প্ৰতিভা আছে সেই প্ৰতিভা বিকাশ কৰাৰ বাবেই এই কাৰ্যসূচী লোৱা হৈছে। আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ অসমখনৰ প্ৰতি যি মোহ, তেওঁৰ যেনেকৈ জাতিটোৰ কাৰণে নিজৰ প্ৰত্যেকটো ক্ষণত তেওঁলোকে গীতৰ মাজেৰে যেনেধৰণে আমাৰ জাতিটোক গৌৰৱ কৰি থৈ গৈছে, এজন মহান ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাই বছৰজোৰা কাৰ্যসূচী লৈছে। আজি সমগ্ৰ অসমত প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ যেনেধৰণে বাকী আঞ্চলিক ছাত্ৰ সন্থাসমূহতো সমগ্ৰ অসমত আজি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কলিয়াবৰেও ইয়াত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰ্ট ছ'চাইটিয়েও আমাক ইয়াত যথেষ্টখিনি সহযোগ কৰিছে। এই আপাহতে তেওঁলোককো ধন্যবাদ জনাইছোঁ। ভূপেন হাজৰিকা দেৱলৈ পুনৰবাৰ আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভূপেন হাজৰিকাৰ দেৱৰ সৃষ্টিৰাজি কৰ্মৰাজি এই জাতিটোৰ আৰু নিজৰ অসমখনৰ প্ৰতি যিটো প্ৰেম আৰু তেওঁৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি যাতে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ মনত অনুভৱ হয় আৰু সেই কথাখিনি যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেওঁলোকৰ মনত ভূপেন হাজৰিকাৰ যি সৃষ্টিৰাজি মন আছে, ভূপেন হাজৰিকাৰ দেশপ্ৰেম কি, তেওঁলোকে অসমলৈ কি অৱদান, এই গোটেই ভূপেন হাজৰিকাৰ ক্ষেত্ৰখনত তেওঁলোকেও যাতে বুজি উঠে, সেইটোৱে আশা কৰিম। আৰু আমি আমাৰ নতুন প্ৰজন্মই যাতে ভূপেন হাজৰিকাদেৱৰ সৃষ্টিৰাজি আমাৰ অসমখন, সোণৰ অসমখন, অসম আমাৰ ৰূপহী যাতে হিচাপে আমি সদায় জিলিকি থাকিব পাৰোঁ।